মহানগৰীৰ বিলাসী হোটেলৰ পৰা বাংলাদেশী যুৱতীক আটক অসমৰ দুই যুৱকৰ সৈতে আটক কৰা হৈছে যুৱতীগৰাকীক তিনিওৰে বিৰুদ্ধে অশ্লীল ছবি নিৰ্মাণ কৰাৰ অভিযোগ ধৃত যুৱক দুজন সফিকুল আৰু জাহাংগীৰ অবৈধভাৱে অসমত প্ৰৱেশ কৰিছিল বাংলাদেশী যুৱতীগৰাকীয়ে তিনিওকে হাতীগাঁও থানাত আৰক্ষীয়ে জেৰা অব্যাহত ৰাখিছে 31 জানুৱাৰীত 101 আৰু 102 নম্বৰ ৰুম দুটা বুকিং কৰিছিল তিনিওগৰাকীয়ে দালালৰ দ্বাৰা প্ৰস্তুত কৰা হৈছিল যুৱতীগৰাকীৰ ভুৱা আইডি অসমৰ ঠিকনা দিয়া হৈছিল যুৱতীগৰাকীৰ আইডিত হোটেলত অভিযান চলাই গ্ৰেপ্তাৰ কৰা হৈছে মুঠ 6 জনক আন দুজন যুৱকে বুকিং কৰিছিল হোটেলখনৰ 105 নম্বৰ ৰুমটো আৰু এই আটাইকেইগৰাকীকে এতিয়া জেৰা চলাই আছে হাতীগাঁও আৰক্ষীয়ে আমি গোটেই বিষয়টো সন্দৰ্ভত সবিশেষ জানিবৰ বাবে আমাৰ সাংবাদিক অনুপ জ্যোতি নাথৰ কাষলৈ আমি পোনপটীয়াকৈ আপোনালোকক লৈ যাব বিচাৰিছোঁ অনুপ এই গোটেই ঘটনাটো সন্দৰ্ভত মই শেহতীয়া যিবোৰ তথ্য হেয়া জানিব বিচাৰিম এই যুৱতীগৰাকী আৰু যুৱক দুজনৰ বিৰুদ্ধে যি অশ্লীল ছবি প্ৰস্তুতৰ অভিযোগ উত্থাপন হৈছে সেয়া কিমান দূৰ সত্য তেওঁলোকৰ উদ্দেশ্য কি আছিল গোটেই বিষয়বোৰ আপোনাৰ পৰা জানিব বিচাৰিম নিশ্চয়কৈ ৰাজদীপ এটা কথা ক'ব লাগিব যে গোটেই বিষয়টো যদি বা প্ৰথমৰ পৰা যদি আমি বিশ্লেষণ কৰোঁ 31 জানুৱাৰী আৰু সেই 31 জানুৱাৰীত যিখন হোটেলৰ কথা আপুনি উল্লেখ কৰিছে আদিত্য পেলেচ সেই আদিত্য পেলেজত দুটাকৈ ৰুম বুকিং কৰা হৈছিল 101 আৰু 102 গতিকে এনেধৰণৰ আচলতে চক্ৰই কেনেধৰণে আচলতে গুৱাহাটীৰ বিলাসী হোটেলত কুকাৰ্য কৰিব পাৰে বা এনেধৰণৰ কাৰ্য কৰিবলৈ তেওঁলোকৰ যি সাহস সেই সাহস হ'ব পাৰে সেইটো কিন্তু এটা ডাঙৰ প্ৰশ্ন এইকণতে কেইটামান কথা উল্লেখ কৰিব লাগিব যিহেতু মই উল্লেখ কৰিছোঁ যে 101 আৰু 102 কোঠা দুটা বুক কৰিছে কিন্তু 1 তাৰিখে অৰ্থাৎ 1 ফেব্ৰুৱাৰী দিনাখন কিন্তু হোটেলৰ আৰু এটা কক্ষ 105 আন দুজন যুৱকে তাতে বুকিং কৰিছিল গতিকে একেখন হোটেলতেই আমি যদি উল্লেখ কৰোঁ যে 31 তাৰিখে দুটা ৰুম অৰ্থাৎ 4জনকৈ ব্যক্তি আৰু 2 তাৰিখে বা 1 তাৰিখে দুজন যুৱকে বুক কৰিছিলে 105 গতিকে গোটেই বিষয়টোত বা আচলতে যি নীলা ছবি প্ৰস্তুতৰ যিটো আচলতে তেওঁলোকে পৰিকল্পনা কৰিছিল সেই পৰিকল্পনাত 5জনকৈ যুৱক আৰু এগৰাকী যুৱতী বাংলাদেশী যুৱতীগৰাকী হৈছে মিন আখতাৰ বয়স তেওঁৰ হয়তো 22ৰ পৰা হয়তো 23-24 বছৰ বয়স হ'ব যথেষ্ট আচলতে সৰু যুৱতী কিন্তু তৎসত্ত্বেও বাংলাদেশৰ পৰা ভুৱা আইডি তেওঁক প্ৰস্তুত কৰি দিয়া হৈছিল বা ভুৱা আইডি বনাই দিয়া হৈছিল আৰু সেই ভুৱা আইডিৰে অসমৰ যি ঠিকনা সেই অসমৰ ঠিকনা আছিলে আৰু সেই অসমৰ ঠিকনা বা ভুৱা আইডি প্ৰুফ বনাই দিছিলে 7,000 টকা লৈছিলে যিগৰাকী দালাল সেই দালালগৰাকী যি ষ্টেটমেণ্ট আছিলে আৰক্ষীক যিহেতু উল্লেখ কৰিছে গতিকে এই যি আৰক্ষীক উল্লেখ কৰা আচলতে তথ্য অনুসৰি 7,000 টকাৰ বিনিময়ত দালালে ডকুমেণ্ট বনাই দিছিল আৰু এটা ৰাজদীপ ভয়ংকৰ কথা যে বাংলাদেশৰ পৰা আচলতে এজনী ছোৱালী অহা নাছিলে ইয়াতে আহিছিলে 6জনীকৈ যুৱতী গতিকে এই 6জনী যুৱতীক আচলতে প্ৰলোভন দিয়া হৈছিল কৰ্মসংস্থাপনৰ বা তেওঁলোকক কাম দিয়াৰ এটা তেওঁলোকে পৰিকল্পনা ৰচিছিল আৰু এই কাম দিয়া পৰিকল্পনা যি ৰচি 6জনীকৈ যুৱতীক লৈ অহা হৈছিল আমি যি খবৰ পাইছোঁ সেই তথ্য অনুসৰি 5গৰাকী যুৱতীক হাৰিয়ানালৈ পঠাই দিয়া হৈছিল আৰু এগৰাকী মিন আখতাৰক গুৱাহাটীতে ৰখোৱা হৈছিলে তেওঁ পৰৱৰ্তী সময়ত পঠিওৱা হ'ব তেওঁক পঠিওৱা নহয় এনেধৰণৰ কিছু কাৰণ দৰ্শাই মিন আখতাৰ বোলা যিগৰাকী যুৱতী আছিল তাইক গুৱাহাটীতে ৰখাইছিল আৰু ৰখোৱাৰ পাছত এনেধৰণৰ এটা তেওঁলোকে সিদ্ধান্ত লৈছিল বা এনেধৰণৰ এগৰাকী যুৱক আমি যদি উল্লেখ কৰোঁ যে জাহাংগীৰ আৰু সফিকুল মূল অভিযুক্ত তেওঁলোক দুগৰাকীৰ নেতৃত্বতে এনেধৰণৰ এটা পৰিকল্পনা কৰা হৈছিল যে গুৱাহাটীৰ বিলাসী হোটেলত নীলা ছবি প্ৰস্তুত কৰা হ'ব গতিকে গোটেই পৰিকল্পনাটোত যিহেতু আৰক্ষীয়ে ইতিমধ্যে তেওঁলোকে ক্লু পাইছিল আৰু আৰক্ষীয়ে ক্লু পাই অনুসন্ধান আৰম্ভ কৰিছিল আৰু হোটেল আদিত্যত যিখন ছুপাৰ মাৰ্কেটত আছে হোটেল আদিত্যত তেওঁলোকে যি অভিযান সেই অভিযান চলাই আচলতে কোঠাৰ ভিতৰতে তেওঁলোকক আটক কৰিবলৈ সক্ষম হয় গতিকে যি দুগৰাকীৰ কথা উল্লেখ কৰা হৈছে যে জাহাংগীৰ আৰু সফিকুল সেই জাহাংগীৰ আৰু সফিকুলক গ্ৰেপ্তাৰ কৰা হৈছে যি হাতীগাঁও আৰক্ষী থানাত তেওঁলোকক সোধা পোছা অব্যাহত ৰাখিছে আৰু তাৰ বিপৰীতে যিগৰাকী যুৱতী আছে তেওঁক পৃথকে দিছপুৰ আৰক্ষী থানাত তেওঁক জেৰা কৰা হৈছে গতিকে কালি বিয়লি ভাগত যিহেতু স্বাস্থ্য পৰীক্ষাৰ বাবে লৈ যোৱা হৈছিল আৰু দিছপুৰ থানাৰ পৰা স্বাস্থ্য পৰীক্ষাৰ বাবে লৈ যোৱাৰ পাছত যি দুগৰাকীকৈ যুৱক আছিল সফিকুল আৰু জাহাংগীৰ তেওঁলোকক হাতীগাঁও থানালৈ লৈ যোৱা হৈছিল অধিক তদন্তৰ খাতিৰত গতিকে পৃথকে জেৰা কৰিছে যে কেনেধৰণে আচলতে তেওঁলোকে পৰিকল্পনা কৰিছিল বা সঁচাই যুৱতীগৰাকীক কৰ্মসংস্থাপনৰ আচলতে কথা কৈ বা প্ৰলোভন দি গুৱাহাটীলৈ লৈ অহা হৈছিল নেকি গোটেই বিষয়সমূহ আচলতে দালালে কি ধৰণে আচলতে পইচা লৈ অসমৰ যি ডকুমেণ্ট সেই বা অসমৰ যি ঠিকনাৰে তেওঁ যি তথ্য পাতি সেয়া প্ৰস্তুত কৰি দিয়া যি ধৰণৰ পৰিকল্পনা বা কামখিনি গোটেই বিষয়টো আচলতে পৃথকে অনুসন্ধান
কৰি গোটেই বিষয়টো তদন্ত প্ৰক্ৰিয়া আগবঢ়াই নিছে আৰু এই তদন্ত প্ৰক্ৰিয়াত বা পৰৱৰ্তী সময়ত কিমান আচলতে যুৱক বা গোটেই চক্ৰটোত কিমান ইয়াতে সদস্য আছে সেই সদস্যৰ সংখ্যা হয়তো বৃদ্ধি পাব পাৰে গতিকে এনেধৰণৰ প্ৰলোভন দি বাংলাদেশৰ পৰা অসমলৈ ডকুমেণ্ট বনাই দি যি যুৱতীৰ সৰবৰাহ কৰা এই গোটেই বিষয়টো কিন্তু খুব সহজ বিষয় নহয় বা আচলতে খুব সৰু কথা নহয় গতিকে এই বিষয়টোক যি সময়ত ৰাজ্য চৰকাৰে বাংলাদেশী চিনাক্ত কৰি বাংলাদেশলৈ পঠিওৱাই দিয়া যি পৰিকল্পনা বা বিভিন্ন সময়ত তেওঁলোকক আটক কৰি কঠোৰ ব্যৱস্থা লোৱাৰ ব্যৱস্থা লৈ আহিছে কিন্তু সেই সময়তে এনেধৰণৰ যি খবৰ এই খবৰে কিন্তু কোনো ধৰণে আচলতে কম বা সৰু কথা বুলি উল্লেখ কৰিব ধন্যবাদ জ্ঞাপন কৰিছোঁ আপোনাক এই মুহূৰ্তত সবিশেষ জনোৱাৰ বাবে